গুড ইভিনিং আজি এইটো ইমান ডাঙৰ এটা পাৰ্চেল ৰিচিভ কৰিলো তো এইটো এতিয়া খুলিম বুলি ভাবিছো আপোনালোকৰ আগতে তো ইয়াত কি আছে কি আছে কোৱা বাৰু এইটো মই অৰ্ডাৰ দিছিলো কি আছিলে storage box এটা অৰ্ডাৰ দিছিলো actually আমাৰ মাইকী মানুহটো ইমান সমস্যা হয় বস্তু ৰাখিবলৈ মানে বস্তু কিমান হলো ৰাখিবলৈ জেগা নোহোৱা হৈ যায় সেইকাৰণে ভাবিছিলো এটা storage box অৰ্ডাৰ দিও এটা কেনেকৈ ফিটিং কৰে মই নাজানো এইটো মই খুলি আছো ফিটিং কৰি পেলাই আপোনালোকক দেখুৱাম এতে মই 5টা ষ্টৰেজৰ কাৰণে দিছিলো অৰ্ডাৰ 5টা ষ্টৰেজ ফিটিং কৰি পিনে ফাইনেল লুকটো আপোনালোকক দেখুৱাম কেনেকুৱা লাগে জনাব ষ্টেণ্ড কেইটা দিছে চাগে 4টা বাকি ফিটিং কৰিবলৈ আহা কৰি দিয়া এইটো 80% ৰেডি হৈ গ'ল ইয়াত আৰু দৰ্জা খিৰিকী লগাব লগা আছে মানে ইয়াৰ মুখখন লগাব লগা আছে মই ফিটিং কৰি ফাইনেল লুকটো আপোনালোকক দেখুৱাম এনেতো দেখিতো বস্তুটো কামত আহিবলৈ লাগিছে মোৰ লগত তো চাওক এনেকৈ লগতে ফিটিং কৰিব লাগিব এইটো মানে মই বহুতে ভুল হৈ গ'ল ভুলকে কৰিলোঁ এতিয়া মেইন মেকানিকে এতিয়া ঠিক কৰি আছে মই জনা নাছিলো এতিয়া ঠিক আছে এইটোহে আছিলে দিয়াৰ পিছত আকৌ এখন দিব লাগিব ঠিক আছে এখন ओके अभी ठीक है फाइनली तो फिटिंग करा हो गल तो एटू फाइनल लुक तो কেনেকুৱা লাগিছে জনাব মোৰতো খুব বেছি ভাল লাগিছে কামত আহিব মোৰ হ'ব কাৰণ মোৰ বস্তু ইমান বেছি হয় মই য'তে ত'তে মানে গোটেই ৰুমটো চিজিল হৈ নাথাকে তো সেইকাৰণে এইটো আকৌ এবাৰ আনিছো এবাৰ যদি কামত আহিব লাগে বাকী কেনেকুৱা লাগিছে আপোনালোকে জনাব এইটো খুব বেছি ভাল লাগিছে মোৰ সমান এইটো কিমান ফুট আছিলে জানো